অসমতো ৰাহুলৰ সৰলতা অসমতো চৰ্চাত ৰাহুল গান্ধীৰ আচাৰ ব্যৱহাৰ কেইটামান বিশেষ দৃশ্যই এয়া প্ৰমাণ কৰিছে প্ৰথমে চাওক এই দৃশ্যটো মাজুলীলৈ যাত্ৰা চলি থকাৰ মাজতে ৰাহুল গান্ধীয়ে এনেদৰে নাৱৰীয়াৰ সৈতে কথা পাতিছে যাত্ৰা পথত নাৱৰীয়াৰ সমস্যাৰ বুজ লৈছে ৰাহুল গান্ধীয়ে নাৱৰীয়াৰ অভাৱ অভিযোগৰ বুজ লৈছে ৰাহুলে জীৱন সংগ্ৰামৰ বিষয়ে জনাৰ প্ৰয়াস কৰিছে ৰাহুল গান্ধীয়ে আৰু এইবাৰ চাওক এই দৃশ্য ৰাহুল গান্ধীয়ে মাজুলীত উপস্থিত হোৱাৰ পাছতে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে কংগ্ৰেছ কৰ্মীসকলৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পাছতেই চুৰিয়া পিন্ধি মাজুলী আউনীআটী সত্ৰত ৰাহুল গান্ধী সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীক সাক্ষাৎ কৰে ৰাহুলে আৰু তাৰ পাছত ৰাহুলৰ সন্মুখত ভাওনা প্ৰদৰ্শন কৰিছে এটি কণমানিয়ে আৰু কণমানিটিৰ ভাওনাত সন্তুষ্ট হৈ ৰাহুল গান্ধীয়ে পুৰস্কৃত কৰিছে কণমানিটিক এইবাৰ শুনক ৰাহুল গান্ধীৰ পুৰস্কাৰ পাই কণমানিটিয়ে কি কয় তোমাৰ ঘৰ ক'ত আছিল মেৰাপানী তোমাৰ কেনেকুৱা লাগিলে আজি ভাওনা অভিনয় কৰিলা কাৰ সন্মুখত কৰিলা তোমাক ৰাহুল গান্ধীদেৱে কি দিলে খুব ভাল লাগিলে এনেকে আহি এইখিনি পামহি বুলি ভবাই নাই হলে পঢ়িছে মই কিপাত আহি পালোহি ঘৰ কোনখিনি আপোনালোকৰ ঘৰ আমাৰ মেৰাপানী তৰাণ আপোনাৰ নাতিৰ নামটো কি নাতিৰ নাম দেৱাশীষ চুতীয়া কিমান বছৰ হৈছে 4 বছৰ সম্পূৰ্ণ হোৱাই নাই এই ফাগুন পাহলে হ'ব ৰাহুল গান্ধীৰ সন্মুখত অভিনয় কৰিলা তুমি ভাওটো কি বালি